প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী BPL ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰৰ নতুন জিঅ'টেক লিষ্ট আহি গ'ল 25-26। যদি আপোনালোকৰ চৰকাৰী ঘৰৰ কাৰণে জিঅ'টেক কৰিছে অথবা আপোনালোকৰ পঞ্চায়তৰ পৰা লিষ্টত নাম আহিছে, আপোনাৰ জিঅ'টেক সম্পূৰ্ণ কৰিছিল, তেনেহ'লে আপোনালোকে আজি চৰকাৰী ঘৰৰ জিঅ'টেক হোৱা নতুন লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে তেনেহ'লে কিন্তু আপোনালোকৰ নামটো সম্পূৰ্ণ ভেৰিফাই হৈ গৈছে। আপোনালোকে এই মাহৰ ভিতৰতে চৰকাৰী ঘৰৰ পইচাটো লাভ কৰিব। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ জিঅ'টেক হোৱা নতুন লিষ্টটো চেক কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ, চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব লাগিব pmayg.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ইয়াত চাব 2 নম্বৰত দিয়া থাকিব আৱাস শপ। এতিয়া আপোনালোকে আৱাস শপৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। তাৰপিছত আপোনালোকে এতিয়া ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট আৱাস শপ, তাৰপিছত ৰিপৰ্ট। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। অহাৰ পিছত ইয়াত চাব, ইয়াত যিটো এছ নম্বৰ অপশ্যন দিয়া থাকিব, ইয়াত যিটো এছৰ 1 নম্বৰ অপশ্যন দিয়া আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। এতিয়া আপোনালোকে এছৰ ইয়াত যিটো 1 নম্বৰ অপশ্যন দিয়া থাকিব, এতিয়া আপোনালোকে এছৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। আপোনালোকে ভালকৈ চাই ল'ব, ইয়াত চাব দি আছে ছ'চিয়েল অডিট ৰিপৰ্ট। ইয়াত যিটো এছৰ 1 নম্বৰ অপশ্যন দি আছে আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব দিয়া থাকিব অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট আপোনালোকে ইয়াত ষ্টেট নাম আছাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয় আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট ষ্টেট, তাৰপিছত ডিষ্ট্ৰিক্ট, তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ ব্লকৰ নাম হয় আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ পঞ্চায়তৰ নাম হয় আপোনালোকে ইয়াত আপোনাৰ পঞ্চায়তৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত চাব, ইয়াত চন আহি যাব। যিহেতু আপোনালোকে চৰকাৰী ঘৰৰ নতুন লিষ্টটো চেক কৰিব, সেইকাৰণে আপোনালোকে একেবাৰে তলত আহি যাব। ইয়াত চাব দিয়া থাকিব চনটো 25-26। আপোনালোকে ইয়াৰ পৰা চনটো 25-26 চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত 1 নম্বৰত অপশ্যন আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনাৰ ওচৰত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহিছে -প্লাছ কৰি যি কেপচা হয়, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া 4 নম্বৰৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি 4 নম্বৰৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত 25-26ৰ জিঅ'টেক হোৱা নতুন লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰিব লাগিব। ফাৰ্ষ্ট চাব, ফাৰ্ষ্ট ইয়াত আপোনাৰ নাম থাকিব, তাৰপিছত ইয়াত আপোনালোকৰ গাৰ্জিয়ান নাম দিয়া থাকিব, তাৰপিছত ইয়াত আপোনাৰ ঘৰৰ ID নম্বৰ দিয়া থাকিব। যদি আপোনালোকৰ জিঅ'টেক কৰিছিল, যদি আপোনাৰ নামটো ভেৰিফাই হৈছে তেনেহ'লে কিন্তু আপোনালোকৰ চৰকাৰী ঘৰৰ নতুন লিষ্টত নাম আহিব। আৰু যদি আপোনালোকৰ নামটো ভেৰিফাই হোৱা নাই তেনেহ'লে লিষ্টত নাম নাহিব। সেইকাৰণে যদি আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছিল অথবা আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে জিঅ'টেক হৈ গৈছে তেনেহ'লে আপোনালোকে আজি চৰকাৰী ঘৰৰ 25-26ৰ নতুন লিষ্টটো আপোনালোকে আপোনাৰ মোবাইলৰ পৰা এনেকুৱাকৈ চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনাৰ নামটো লিষ্টত আহিছে তেনেহ'লে কিন্তু আপোনালোকৰ নামটো সম্পূৰ্ণ ভেৰিফাই হৈ গৈছে। আপোনালোকে অতি সোনকালে চৰকাৰী ঘৰৰ পইচা লাভ কৰিব। আৰু যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ভেৰিফাই হোৱা নাই, আপোনালোকে চৰকাৰী ঘৰটো
লাভ নকৰিব। এতিয়া আপোনাৰ ঘৰৰ কাৰণে আৰু নতুনকৈ আবেদন কৰিব লাগিব। সেইকাৰণে যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈছে তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ নতুন লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, এনেকুৱাকৈ চেক কৰক।